নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল বলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুটিনৰ দেশ ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী আৰু এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে অংশ ল'ব ভাৰত ৰাছিয়া বাৰ্ষিক শিখৰ সন্মিলনত। আৰু প্ৰধানমন্ত্ৰী মোদীৰ এই ৰাছিয়া ভ্ৰমণক লৈ এতিয়া বিশ্বজুৰি চৰ্চা। পৰৱৰ্তী খবৰ, আজি অসমত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী। অসমৰ বানপীড়িতৰ কাষত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু পৰিদৰ্শন কৰিলে বানপীড়িতৰ শিবিৰ। অসমৰ বানপীড়িতৰ কাষত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। বৰাকত ৰাহুল গান্ধীয়ে পৰিদৰ্শন কৰিলে বানপীড়িতৰ শিবিৰ। কাছাৰৰ লক্ষীপুৰৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিলে ৰাহুল গান্ধীয়ে আৰু বানপীড়িতৰ সৈতে ৰাহুল গান্ধীয়ে কৰে মত বিনিময়। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। মেট্ৰিক উত্তীৰ্ণ আৰু স্নাতক উত্তীৰ্ণসকলে সাজু কৰক নথি পত্ৰ। পুনৰ ওলাইছে হাজাৰ হাজাৰ চাকৰি। চাকৰি প্ৰত্যাশীসকলৰ বাবে ভাল খবৰ আহিছে। মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতক উত্তীৰ্ণলৈকে সকলোৱে কৰিব পাৰিব আবেদন। আপুনি আজিয়েই সাজু কৰক আপোনাৰ নথি পত্ৰ। APDCLত বিভিন্ন বিভাগৰ 5000 পদৰ বাবে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন আৰু এই চাকৰিত আপুনিও কৰিব পাৰিব আবেদন। 18 বছৰ বয়সৰ পৰা 38 বছৰ বয়সৰ প্ৰতিগৰাকী নিবনুৱাই কৰিব পাৰিব আবেদন আৰু এইসকল লোকে যোগ্যতাৰ ভিত্তিত পাব চাকৰি। কাৰিকৰী শিক্ষাৰ প্ৰমাণপত্ৰ থকাসকলক দিয়া হ'ব অগ্ৰাধিকাৰ আৰু APDCLৰ অফিচিয়েল ৱেবছাইট যোগে কৰিব পাৰিব আপুনি আবেদন। APDCLৰ অফিচিয়েল ৱেবছাইট https://apdcl.org/ এই ৱেবছাইটৰ জৰিয়তে আপুনি সবিশেষ তথ্য জানিব পাৰিব, লগতে আবেদন কৰিব পাৰিব। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পঞ্চায়তক লৈ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পঞ্চায়ত পৰিচালনাৰ বাবে অসম চৰকাৰে গঠন কৰিলে বিশেষ কমিটি। পঞ্চায়তক লৈ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। পঞ্চায়ত পৰিচালনাৰ বাবে বিশেষ কমিটি গঠন কৰিলে অসম চৰকাৰে। ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নোহোৱা পৰ্যন্ত বাহাল থাকিব এই কমিটি। জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ বাবে পৃথকে পৃথকে কমিটি গঠন কৰিলে ৰাজ্য চৰকাৰে। গাঁও পঞ্চায়ত পৰিচালনাৰ বাবেও বিশেষ কমিটি গঠন কৰিলে অসম চৰকাৰে। জিলা পৰিষদ পৰিচালনা হ'ব জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ নেতৃত্বত, আনহাতে আঞ্চলিক পঞ্চায়ত পৰিচালনা হ'ব বিধায়কৰ নেতৃত্বত। উল্লেখযোগ্য যে ইতিমধ্যে অন্ত পৰিছে ৰাজ্যৰ পঞ্চায়তসমূহৰ কাৰ্যকাল আৰু অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। কিছুদিন পূৰ্বে জনতা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত আৰু তাৰ পূৰ্বে পঞ্চায়তসমূহৰ পুনৰ নিৰ্ধাৰণ কৰাক লৈ সময়সীমা বান্ধি দিছে মুখ্যমন্ত্ৰীয়ে। সেই অনুসৰি ছেপ্টেম্বৰ মাহৰ ভিতৰত সম্পন্ন হ'ব পঞ্চায়ত আৰু ব্লকৰ সীমাৰ পুনৰ নিৰ্ধাৰণ। এটা ব্লকৰ ভিতৰত থাকিব 17টা গাঁও পঞ্চায়ত আৰু পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন।